বহুদিনৰ সম্পৰ্ক তেখেতৰ সৈতে আচলতে আজি ছ'চিয়েল মিডিয়াত যিসকল থাকে সেইসকলে চাগে ইমান নাজানিব কাৰণ আজি যাৰ বয়স 50, 60, 70 এই বয়সৰ মানুহখিনিয়ে আচলতে নিত্য বৰা দাদাহঁতৰ দৰে এছামৰ চিন্তা আৰু কথা আৰু বহু ঐতিহাসিক ঘটনাৰ বিশ্লেষণ এইবিলাক শুনিয়ে তেওঁলোক আচলতে চিন্তাৰ যিটো বিকাশ তেনেকুৱা ধৰণৰ হৈছে বা যুক্তি সম্পন্ন কথাবিলাক কেনেকৈ ভাবিব লাগে সেইখিনি শিকাই থৈ গৈছে এটা প্ৰজন্মক আৰু যিটো আমি কওঁ আছামিজ মিডল ক্লাছ ইণ্টেলিজেন্সিয়া এই বিষয়ে তেওঁৰ খুব ভাল জ্ঞান আছিলে আৰু সেইকাৰণে আত্মঘাতী অসমীয়া লিখিছিলে আৰু সেই সাম্প্ৰতিক সাময়িকী দিনৰ পৰা শেষলৈকে স্তম্ভলেখাবিলাকত অসমৰ বিশেষকৈ তেওঁ বাওঁপন্থী চিন্তাধাৰাত বিশ্বাস আছিল যদি তেওঁ জাতীয়তাবাদী চিন্তা চেতনাৰে উদ্বুদ্ধ আছিলে আৰু বহু কথা জানিছিলে বিশেষভাৱে সাহিত্যৰ ক্ষেত্ৰখন শিল্পৰ ক্ষেত্ৰখন সকলোতে এটা সাংঘাতিক ধৰণৰ তেওঁ বিচৰণ আছিলে আৰু সেই বিচৰণ থকা সাধাৰণতে মানুহবিলাক তেওঁলোকক বিশেষকৈ নাজানে কেলে তেওঁলোক ছ'চিয়েল মিডিয়াৰ মানুহ নহয় আৰু সেই মানুহবিলাকক সেইকাৰণে তেওঁলোকে নীৰৱে বহু কাম কৰি থৈ যায় আৰু নিত্য বৰা দাদাও ঠিক তেনেকুৱাই আছিলে গতিকে আণ্ডাৰ কাৰেণ্ট এই মানুহবিলাক আচলতে আণ্ডাৰ কাৰেণ্টৰ নিচিনা গতিকে ভাবোঁ যে সেই বুদ্ধিদীপ্ত চিন্তাৰ গৰাকীজন নোহোৱা হ'ল আমাৰ কাৰণে বৰ ক্ষতিৰ কথা